জিকিব আমাৰ পঞ্চায়ত জিকিবই জিকিব জিকিব বিষ্ণু মিলি জিন্দাবাদ। আমি কিয়নো বিজেপি গণশক্তি এডিপি সকলোৱে সন্মিলিতভাৱে আমি MP আৰু MLAক আমি জিকাইছোঁ আৰু তাৰপিছত তেওঁলোকৰে আমি অংশীদাৰ বিজেপি গণশক্তি একেই। কিন্তু কি হ'ল আমাৰ ইয়াতে পঞ্চায়ত নিৰ্বাচনত আমাৰ একলগ হোৱাৰ কথা আছিল আৰু আমি প্ৰস্তাৱ দিছিলোঁ বিজেপিক যে আমি কেইবাখনো চিট আমাক দিব লাগে আৰু তেওঁলোকক কেইবাখনো চিট দিব লাগে বুলি আমি চিটখিনি ভাগ বতৰা কৰা হৈছিল। শেষত তেওঁলোকে আমাৰ প্ৰস্তাৱক নস্যাৎ কৰিলে। গতিকে আমি সন্মিলিত গণশক্তি হৈ বিশেষ আমি নিজাববীয়াকৈ ইয়াৰ প্ৰাৰ্থী প্ৰদান কৰিছোঁ। আমি সন্মিলিত গণশক্তিৰ AP মেম্বাৰো আমি প্ৰাৰ্থীত্ব প্ৰদান কৰিছোঁ। 8টা সমষ্টিৰ আমি আমাৰ প্ৰাৰ্থীত্ব আমি প্ৰদান কৰিছোঁ। এটা সদস্য আমাৰ ইতিমধ্যে উইনাৰ হৈছে। গতিকে আমি ভাবোঁ এই মিত্ৰতা আমি যেনেধৰণে আমি গণশক্তি বা বিজেপিয়ে যেনেকৈ মিত্ৰতা আছিল, এই মিত্ৰতা কেইজনমান ব্যক্তিয়ে নস্যাৎ কৰিছে, সকলোৱে নহয়। গতিকে তেওঁলোকে আমাৰ প্ৰস্তাৱ নাকচ কৰাৰ কাৰণে আমি উপায় নাপায় সন্মিলিত গণশক্তিৰ আমি ব্লক সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ উপদেশ মৰ্মে তেওঁলোকক আমি এই কথাবোৰ জনাইছোঁ। তেওঁলোকে ক'লে যে সুকীয়াভাৱে হ'লেও আপোনালোকে ইয়াতে প্ৰতিদ্বন্দ্বিতা কৰক আৰু জয়ী হোৱাৰ পিছত আমি চৰকাৰৰে অংশীদাৰ হ'ম, সেইটো 100%। গতিকে সকলোকে আমি এই বিষয়ে আজি ইয়াৰ নিৰ্বাচনত আমি সকলো বিষয়ক জনাইছোঁ আৰু এই বিষয়মতে আমি আগবাঢ়ি যাম আৰু আমাৰ জয়ীটো নিশ্চিত। সকলো আমাৰ লগত আছে। যোৱাবাৰো আমি 9টা চিট আমি সদস্য জিকিছিলোঁ, কাউন্সিলৰ প্ৰেছিডেণ্ট আমি জয়ী কৰিছিলোঁ, আমাৰ পক্ষত ৰাইজ আছে। এতিয়াও আমাৰ জয়ী নিশ্চিত হ'ব। গতিকে সকলোকে আমি ইয়াত উপস্থিত ৰাইজক আহ্বান জনাইছোঁ, সন্মিলিত গণশক্তি বিজেপিৰ বিৰোধী নহয়, বিজেপিৰ অংশীদাৰ হয়। গতিকে আমি ইয়াতে মিত্ৰতা ভংগ হ'লেও আমি ইয়াতে আমাৰ মতে আমি খেলিছোঁ, কিন্তু আমি বিজেপিৰ সহায় কৰিম ওপৰত। গতিকে বিজেপিৰ লগতে আমাৰ মিত্ৰতা আছে। গতিকে চৰকাৰৰ আমি অংশীদাৰ হ'ম বুলি শেষত আমি আমাৰ প্ৰাৰ্থীসকলক জয়ী কৰাৰ পিছত চৰকাৰৰ অংশীদাৰ হ'ম। ধন্যবাদ। মই আঞ্চলিক পদৰ প্ৰাৰ্থী সন্মিলিত গণশক্তি অসম দল আৰু গোৰ্খা সম্প্ৰদায়, মিচিং সম্প্ৰদায়, অসমীয়া, নেপালী, বড়ো সকলো সম্প্ৰদায়ে এইবাৰ সন্মিলিত গণশক্তি চিলাচুটি গাঁও পঞ্চায়তৰ অন্তৰ্গত আঞ্চলিক পদত মোক নিৰ্বাচিত কৰিছে। এইকাৰণে মই আশাবাদী যে এইবাৰ মই আঞ্চলিক পদত জয়যুক্ত হয় আমাৰ পিছপৰা চিলাচুটি গাঁও পঞ্চায়তত সকলো ৰাইজৰ চৰকাৰী যি আঁচনি আহিছে, এই সকলো আঁচনিসমূহ মই ৰাইজৰ আগত মানে আমি আলোচনা মৰ্মে আমি কাম কৰিম বুলি মই এইবাৰ আঞ্চলিক পদত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। কোনটো চিটত? প্ৰত্যেক চিটত আমাৰ প্ৰতীক চিহ্নটো হ'ল বাল্টিং। কিমানখন ৱাৰ্ডত আপোনাৰ নেতৃত্ব ওলাই আহিব বুলি আশা কৰিছে? এতিয়া আমাৰ চিলাচুটি গাঁও পঞ্চায়তৰ 10খন ৱাৰ্ড আছে। 10খন ৱাৰ্ডতে মোৰ সম্পূৰ্ণ ৰাইজৰ সহায় সহযোগিতা আছে বুলি মই আশা কৰোঁ। দিছোঁ কাৰণ আমাৰ যিটো উপমহলৰ আলোচনা মতে নহ'ল, সেইকাৰণে নিজৰ দলৰ জীয়াই বচাবলৈ কাৰণে আমি 9টা ৱাৰ্ডত আমাৰ দলৰ পৰা ৱাৰ্ড মেম্বাৰ থিয় দিছোঁ আৰু আমাৰ যিটো GP মেম্বাৰ কাউন্সিলাৰ আমাৰ বিষ্ণু মিলিক আগবঢ়াইছোঁ। আমি সম্পূৰ্ণ সহযোগ কৰি আমি জিকাই আনিম বুলি আমি আগবঢ়াইছোঁ, আশাবাদী আৰু সম্পূৰ্ণ আমাৰো ৰাইজেও এতিয়ালৈকে জিকাব লাগিব বুলি আগবাঢ়ি আছে। ইমানেই মই বেছিও ক'ব নোৱাৰোঁ। ইমানেই জিকাটো নিশ্চিত নে? নিশ্চিত, জিকাটো নিশ্চিত।